জীৱনৰ শ্ৰেষ্ঠ ৰেংকিঙত মনিকা বাট্ৰা কিমান নম্বৰলৈ আগুৱালে তেওঁ পেৰিছ অলিম্পিকৰ পূৰ্বে আত্মবিশ্বাস বাঢ়িল মনিকাৰ ভাৰতৰ মহিলা টেবুল টেনিছ খেলুৱৈ মনিকা বাট্ৰাই এক আদৰ্শ দাঙি ধৰিলে জেড্ডাত সফলতা লাভ কৰাৰ পাছত ভাৰতৰ তাৰকা খেলুৱৈগৰাকীয়ে মহিলাৰ ছিংগলছ শাখাত 24 নম্বৰ স্থানত আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় ইয়াৰ পূৰ্বে কেতিয়াও কোনো ভাৰতীয় মহিলা টেবুল টেনিছ খেলুৱৈয়ে বিশ্ব ৰেংকিঙৰ শীৰ্ষ 25ৰ ভিতৰত স্থান লাভ কৰা নাই প্ৰথমবাৰৰ বাবেই এই নজিৰ গঢ়ি তুলিছিল মনিকাই জেড্ডাত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ পূৰ্বে মনিকা বাট্ৰা 39 নম্বৰ স্থানত আছিল সৌদি আৰবত ভাল প্ৰদৰ্শনৰ সৌজন্যত ভাৰতীয় তাৰকাগৰাকীয়ে 15টা ধাপ আগুৱালে উল্লেখযোগ্য যে মনিকা বাট্ৰাই জেড্ডাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে 2018 চনৰ কমনৱেলথ গেমছত ব্যক্তিগত আৰু দলীয় শাখাত স্বৰ্ণ পদক লাভ কৰিছিল মনিকাই ভাৰতীয় তাৰকাগৰাকীয়ে চীনৰ ৱাং মানুক পৰাস্ত কৰি সৌদি আৰবত অন্তিম 8ত প্ৰৱেশ কৰে চীনৰ তাৰকাগৰাকীয়ে কেইবাবাৰো বিশ্ব চেম্পিয়ন হৈছিল অলিম্পিকতো সোণৰ পদক লাভ কৰে 2024 চনৰ পেৰিছলৈ যোৱাৰ পথত এই ৰেংকিঙে আত্মবিশ্বাস বহুগুণে বৃদ্ধি কৰিব বুলি ইনষ্টাগ্ৰামত লিখিছে মনিকাই বিশ্ব ৰেংকিঙৰ শীৰ্ষ 25ৰ ভিতৰত স্থান দখল কৰি মহিলা ছিংগলছ শাখাত শীৰ্ষ ৰেংকিঙত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছো প্ৰশিক্ষক অমন বালগুক বিশেষ ধন্যবাদ জ্ঞাপন কৰে মনিকাই নিউজ ডেস্ক ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ